হেল্ল' গাইজ, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে কেইদিনমান আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে যিহেতু ঘোষণা কৰিছিল যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন থাৰ্ড গ্ৰেডৰ অৰ্থাৎ তৃতীয় বৰ্গৰ যিটো পৰীক্ষা এইটো 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। তেওঁ তাৰিখো ঘোষণা কৰিছিল যে 15 ছেপ্টেম্বৰত প্ৰিলিমিনাৰী আৰু 22 ছেপ্টেম্বৰত মেইনছ আৰু 29 ছেপ্টেম্বৰত ইণ্টাৰভিউ লোৱা হ'ব। এই ঘোষণাক লৈ অসমৰ বৌদ্ধিক মহলত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা যায়। ছ'চিয়েল মিডিয়াতো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। সেইবাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে আকৌ এটা পোষ্ট তেওঁৰ ফেচবুক পোষ্টত পোষ্ট কৰিছে। সেইটো কি লিখিছে আপোনালোকক দেখাই আছোঁ, চাব পাৰিব। মুখ্যমন্ত্ৰীদেৱে তেওঁৰ ফেচবুক পোষ্টত লিখিছে এনেকৈ যে এড্ৰি পৰীক্ষাৰ আৰ্হি সলনি হোৱা আৰু তাৰ পৰা উদ্ভৱ হোৱা কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত আমি এই বিষয়টো পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমাৰ সিদ্ধান্তৰ বিষয়ে আমি অতি সোনকালে সকলোকে অৱগত কৰিম। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে এনেকৈ তেওঁৰ পোষ্টত লিখিছে। তো হয়তো এই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ তৃতীয় বৰ্গৰ যিটো পৰীক্ষা পদ্ধতি যে প্ৰিলিমিনাৰী মেইনছ আৰু ইণ্টাৰভিউ, সেই পদ্ধতিটো হয়তো সলনি হ'ব পাৰে। অৰ্থাৎ এনেকুৱাও হ'ব পাৰে যে ধৰক ৰিটেন টেষ্ট হ'ব এটা আৰু এটা ইণ্টাৰভিউ, আৰু যিসকলৰ কম্পিউটাৰ ছাবজেক্ট আছে সেইসকলে হয়তো কম্পিউটাৰ টেষ্ট এটা দিব লাগিব। আৰু সেইটো মাননীয় মুখ্যমন্ত্ৰীদেৱে যিহেতু অসমৰ বিভিন্ন মহলৰ পৰা এইটো লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে, গতিকে তেওঁলোকে কেবিনেটত বহি বা তেওঁ নিজে সিদ্ধান্ত লৈ এইটো সকলোকে জনাব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ খবৰ। তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।